যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভবাতকৈ আৰু বেছি এতিয়া কাম কৰাৰ কথা এই বতৰতে আমি কৈ দিয়া শুনিলোঁ। যি সময়ত 1 লাখ নিযুক্তি পূৰ্ণ কৰিছিলে 26লৈকে আৰু 1 লাখ নিযুক্তি দিম বুলি ক'লে। গোটেই ডেকা গাভৰুসকলে আনন্দিত হৈ গৈছে যে আমি 1 লাখ খৰচ কৰিলে আৰু 1 লাখ আমি চাকৰিলৈ যাম। গতিকে উঠি অহা চামৰ পৰিয়ালৰ মাজত এইবিলাক এতিয়া আস্থা বিশ্বাস আশাৰ এটকা বতৰা হৈছে আৰু এই পৰিৱেশে আমি ভাবিছোঁ যে শ্ৰেষ্ঠ অসম গঢ়াৰ যি বিকাশ যাত্ৰা মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু এই শ্ৰেষ্ঠ অসমৰ বাটেৰে অসম গতি কৰিব। আৰু মই আনন্দৰে জনাব বিচাৰিছোঁ বিহপুৰীয়া সমষ্টিবাসী ৰাইজক যে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়াই বিহপুৰীয়া আগমন হৈছে সদায় তেখেতে বিকাশৰ বতৰা লৈ আহিছে। তেখেত ইয়ালৈ আহিলে আমি বিহপুৰীয়া মাজুলী দলঙৰ কাম আৰম্ভ কৰিছিলে, দলং আজি আগবাঢ়িছে। তেখেত ইয়ালৈ আহিছিল, বিশ্ববিদ্যালয়ৰ কথা কৈছিল, বিশ্ববিদ্যালয় আমি আৰম্ভ কৰিলোঁ, বিশ্ববিদ্যালয়ৰ স্থায়ী ভৱন নিৰ্মাণৰ কাম চলি আছে। তেখেতে ইয়ালৈ আহিছিল, মাধৱদেৱ কলাক্ষেত্ৰৰ কথা কৈছিল, তেখেতে পুঁজি মুকলি কৰি দিলে, মাধৱদেৱ কলাক্ষেত্ৰ সম্পূৰ্ণ কৰি মুকলি কৰি দিলোঁ। তাৰ পৰৱৰ্তী যোৱা 6 মাৰ্চত তেখেতে আহিল, তেতিয়া আহি আমাক 100খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় তেওঁ উপহাৰ দিলে। আমি আশা ৰাখিছোঁ এই বিহুৰ বতৰত তেওঁ আহিব, সাংস্কৃতিক পথাৰত যাতে বিহপুৰীয়া সমষ্টিবাসীয়ে যাতে শক্তিশালীভাৱে ভুমুকি মাৰিব পাৰে আৰু 2জনা গুৰুক যাতে ইয়াত সেৱা জনোৱা শ্ৰদ্ধা কৰা তেওঁলোকৰ অমৰ যিবিলাক নাট ভাওনা গীত মাত দেৱবাদ্য এইবিলাক যাতে নতুন চামে লৈ যাতে কৃষ্টি পথাৰত যাতে সবল খোজ দিব পাৰে, তেনেকুৱা ইয়াত যাতে আখৰা হ'ব পাৰে, তেনেকুৱা যাতে আমাৰ ভকত বৈষ্ণৱৰ নৱবৈষ্ণৱ আন্দোলনৰ শক্তিশালী পটভূমি হিচাপে ইয়াত যাতে 5000 ভকত বৈষ্ণৱে যাতে একেলগে নাম ল'ব পাৰে, তেনেকুৱা মহা সাংস্কৃতিক কেন্দ্ৰও আমি নিশ্চয় উপহাৰ কাৰণে ৰৈ আছোঁ। মোক ব্যক্তিগতভাৱে জানিব দিছে। গতিকে তেখেত যেতিয়া আহে তেখেত অহা মানে বিকাশ অহা। গতিকে মই এতিয়া সকলো ৰাইজে যাতে কাইলৈ যথা সময় দিনৰ 1 বজাত আহি উপস্থিত হয় আৰু নাহিলে সকলোৱে মিছ কৰিব, যিসকলে আহিব নোৱাৰে মিছ কৰিব। গতিকে মই ভাবোঁ কোনো যাতে মিছ নকৰে। এটা ইয়াত আমাৰ গোটেই বিহু কাইলৈ ইয়াত হৈ যাব, বিহপুৰীয়াৰ বিহু আচল বিহুখন কাইলৈ আমাৰ হৈ যাব। আচল বিহু 23টা বিহুৱাত দলে এটা বিহু দলত 25-30জন মানে ঢুলীয়া নাচনি থাকিব, 23টা দল আৰু 19টা কৃষ্টি। কেনেকুৱা সমাহাৰ হ'ব কৃষ্টি সংস্কৃতি আৰু বিহুক স্বাভিমান কৰি তোলোৱা, বিহুক বিশ্বৰ দৰবাৰত স্বীকৃতি দিয়া, আমাৰ গিনিজ বুক অফ ৱৰ্ল্ডৰ ৰেকৰ্ড তাত অন্তৰ্ভুক্ত কৰা সেইগৰাকী ভূটা মাননীয় মুখ্যমন্ত্ৰীক তেখেতক অহাকালিলৈ বিহপুৰীয়া আমাৰ বিহুৱা বিহুৱতীসকলে উপহাৰ দিব, বিহুৰ উপহাৰ দিব, বিহুৱান দিব। গতিকে আমি পুনৰবাৰ কৈছোঁ যে সদৌ ৰাইজক অহাকালি আমাৰ এই নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰলৈ আমি দিনৰ 1 বজাত এপাক মাৰিবলৈ, বিহুৱান দিবলৈ, বিহু এপাক নাচিবলৈ সকলোকে সাদৰ আমন্ত্ৰণ জনালোঁ।